সকলোকে নমস্কাৰ। মই বৰ্তমান উপস্থিত আছোঁ ডিমৌ ৰাজমাই চাহ বাগিচাৰ লগাবাৰী শাখা আৰু আমাৰ মস্কা চাহ বাগিচাৰ শ্ৰমিক ৰাইজে বাগিচাৰ তৰফৰ পৰা যিমান যি পাৰে মানে বানাক্ৰান্ত ৰাইজৰ বাবে একো সাহায্য মানে প্ৰদান কৰিবলৈ ওলাইছে। যিহেতু বানাক্ৰান্ত ৰাইজ অতি দুৰ্ভাগ্যজনক বিষয়ে বানাক্ৰান্ত ৰাইজৰ বিধ্বস্ত হোৱাৰ কাৰণে আমি শ্ৰমিক ৰাইজে যিমান যি পাৰে সকলোৱে মিলি যোনে যিমান পাৰে যি ক্ষমতা অনুযায়ী আমি বানাক্ৰান্ত ৰাইজক সহায় কৰিবলৈ আমি ওলাই গৈছোঁ। কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন। এয়া চাওক এইখন গাড়ী এইখনত আমাৰ খিচিৰি আৰু পানী ব্যৱস্থা কৰা হৈছে। যিহেতু এইখন গাড়ী বানসাহাৰ্য ৰাইজৰ কাৰণে নিয়া হৈছে। আৰু এখন গাড়ী আছে, এইখনত পেকেটিং চাউল, আলু, দালি, যি বিস্কুট আৰু লগতে আছে কাপোৰ। যিমান যি পাৰে শ্ৰমিক ৰাইজে বানাক্ৰান্ত ৰাইজৰ কাৰণে সহায় সহযোগ আগবঢ়াইছে। শিৱসাগৰৰ বানপানীৰ কাৰণে মানুহে নেশ্যনেল হাইৰোডত আশ্ৰয় ল'বলগীয়া হৈছে। ইয়াতকৈ আৰু মৰ্মান্তিক দৃশ্য হ'ব নোৱাৰে। প্ৰকৃতিৰ বানে ইমানে বিধ্বস্ত কৰি পেলালে, মানুহৰ সকলো সামগ্ৰী এক খন্তেকতে নিশেষ হৈ পেলালে। ইয়াতকৈ আৰু দুখৰ বেদনা হ'ব পাৰে নেকি? চাওক বানাক্ৰান্ত ৰাইজৰ দুৰৱস্থা। এয়া চাওক শিৱসাগৰৰ দৃশ্য কেনেদৰে বানপানীৰে ভৰি আছে। মানুহৰ সকলো শেষ কৰি পেলালে। কিমান পানীত আহি আছে। আমি বৰ্তমান নাজিৰা গৈ আছোঁ, কিন্তু কি কৰিব চাওক পানীৰ দৃশ্য। উঠি গৈ গোহালিৰে গৰুহাল পলকতি অতিয়ে মোক কৰিলে কঙাল। উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন। কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন। পলকতে উটি গৈ গোহালিৰে গৰুহাল। সকলোকে সুপ্ৰভাত। যিহেতু আমি যোৱাকালি বানাক্ৰান্ত ৰাইজৰ ওচৰত গৈছিলোঁ, তো আমি অহা দেৰি হ'ল। 10:30 বাজিলে ৰাতি। আমি দিনত ওলাই গৈছিলোঁ 12:30 বজাত। তো বহুত দেৰি হ'ল, সেইকাৰণে আমি ভিডিঅ'টো কালি আপলোড দিব নোৱাৰিলোঁ। তাৰ বাবে মই আজি ভিডিঅ'টো আপোনালোকৰ আগত আগবঢ়াবলৈ লৈছোঁ। আৰু আমাৰ ডিমৌ মস্কো চাহ বাগিচা আৰু ৰাজমাই চাহ বাগিচা আৰু লগাবাৰী উপশাখাই যিমান যি পাৰে শ্ৰমিক ৰাইজে মিলি যি খোৱা বস্তুৰে আদি কৰি পিন্ধা উঢ়ালৈকে যি মানে যিমান যি পাৰে সামগ্ৰী সামগ্ৰী একত্ৰিত কৰি বানাক্ৰান্ত ৰাইজৰ আগত বান সাহাৰ্য হিচাপে দিলে। তাৰ কাৰণে মই শ্ৰমিক ৰাইজকো মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু লগতে মোৰ আজিৰ এই ভিডিঅ'টোৰ পৰা মই ইমানতে সামৰণি মাৰি আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ।